মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম শৃংখলাৰ অন্তিম আৰু অষ্টম খণ্ড প্ৰস্তুত কৰি আছোঁ। এই খণ্ডটোক পাকিস্তান আৰু অন্যান্য ৰূপত সজোৱা হৈছে। হাই, মই RCU আৰু দেৱীৰাম টিউটৰলৈ সকলোকে স্বাগতম জনাই শৃংখলাটোৰ অন্তিম খণ্ড প্ৰস্তুত কৰিছোঁ। মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জনাই থওঁ যে ইয়াৰ লগে লগে অসমৰ ADREৰ অধীনত SLRC পৰীক্ষাৰ সমাধান সৈতে চাকৰি প্ৰাৰ্থীৰ শৃংখলাটো আৰম্ভ হ'ব। ইংৰাজী মাধ্যমৰ বাবে দেৱীৰাম টিউটৰ ইংলিছ লৈ যাব। কেতিয়া মহম্মদ আলী জিন্নাই তেওঁৰ সভাপতিত্বৰ ভাষণত জাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমি পাকিস্তানৰ দাবী উত্থাপন কৰিছিল? বিকল্পবোৰ হৈছে ক 1939 চনত, খ 1940 চনত, গ 1928 চনত, ঘ 1946 চনত। শুদ্ধ উত্তৰটো হৈছে খ 1940 চনত। পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ক আইয়ুব খান, খ মহম্মদ আলী জিন্না, গ জিয়াউল হক, ঘ জুলফিকাৰ আলী ভুট্টো। এয়া চাওকচোন কোন? শুদ্ধ উত্তৰটো হৈছে মহম্মদ আলী জিন্না। দেখি থকা ছবিটো হৈছে মহম্মদ আলী জিন্নাৰ। পাকিস্তান আৰু ভাৰতৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? মেকমোহন লাইন, ডুৰান লাইন, ৰেড ক্লিফ লাইন। কোনোটোৱে শুদ্ধ নহয়। এয়া ৰঙা ৰঙেৰে যি লাইন তৈয়াৰ কৰা হৈছে, এই লাইনটোৱে হৈছে পাকিস্তান আৰু ভাৰতৰ মাজৰ সীমাৰেখাডাল। গতিকে শুদ্ধ উত্তৰটো হৈছে গ ৰেড ক্লিফ লাইন। এই লাইনক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। কেবিনেট মিছনৰ পৰামৰ্শক্ৰমে ভাৰতক তিনিটা প্ৰাদেশিক গোট ক, খ আৰু গ ভাগ কৰা হৈছিল। এই তিনিটা গোটৰ কোনটোত অসম অন্তৰ্ভুক্ত আছিল? ক গোটত, খ গোটত, গ গোটত, উল্লেখিত গোটৰ বাহিৰত। শুদ্ধ উত্তৰটো হৈছে গ গোটত। বিকল্প গ। পাকিস্তান কেতিয়া স্বাধীন হয়? ক 15 আগষ্ট 1947 চনত। আমি মনত ৰখা উচিত ভাৰতো এই দিনতে হৈছিল। খ 14 আগষ্ট 1947 চনত, গ 16 আগষ্ট 1947 চনত, ঘ 8 আগষ্ট 1942 চনত। শুদ্ধ উত্তৰটো হৈছে এয়া পাকিস্তান। খ 14 আগষ্ট 1947 চনত, ভাৰতৰ এদিন আগত। পাকিস্তানৰ স্বাধীনতাৰ পিছত পাকিস্তানৰ সংবিধান কোনে ৰচনা কৰিছিল? ক মহম্মদ আলী জিন্না, খ লিয়াকত আলী খান, গ ভাৰতৰ সংবিধান সভা, গ পাকিস্তানৰ সংবিধান সভা। শুদ্ধ উত্তৰটো হৈছে পাকিস্তানৰ সংবিধান সভাই। পাকিস্তানৰ সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল? 9 ডিচেম্বৰ 1946 চন, 3 জুন 1947 চন, 26 নৱেম্বৰ 1949 চন। কোনোটোৱে শুদ্ধ নহয়।
এই চাৰি বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? খ ৩ জুন ১৯৪৭ চনত। পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? আইয়ুব খান, খ জুলফিকাৰ আলী ভুট্টো, গ নৱাজ শ্বৰীফ, ঘ লিয়াকত আলী খান। আমি মনত ৰখা উচিত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। এয়া কাৰ ছবি কওকচোন? উত্তৰ লিয়াকত আলী খান। ওপৰত দিয়া ছবিটো লিয়াকত আলী খানৰ। পাকিস্তানৰ সংবিধান সভাই প্ৰস্তুত কৰা সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? আমি মনত ৰখা উচিত ভাৰতৰ সংবিধান সভাই প্ৰস্তুত কৰা সংবিধানখন ভাৰতত ১৯৫০ চন ২৬ জানুৱাৰীত গ্ৰহণ কৰা হৈছিল। কিন্তু পাকিস্তানত কেতিয়া গ্ৰহণ কৰা হৈছিল? ক ২৬ জানুৱাৰী ১৯৫০ চন, খ সংবিধানৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাছিল, গ ১১ ছেপ্টেম্বৰ ১৯৪৮ চনত, ঘ কোনো সংবিধান গ্ৰহণ কৰা হোৱা নাছিল। শুদ্ধ উত্তৰটো হ'ব কোনো সংবিধান গ্ৰহণ কৰা হোৱা নাছিল, কাৰণ সংবিধান প্ৰস্তুত কৰাই শেষ হৈ উঠা নাছিলে। পাকিস্তানৰ সংবিধান সভাৰ সভাপতি কোন আছিল? ক লিয়াকত আলী খান, খ আইয়ুব খান, গ মহম্মদ আলী জিন্না, ঘ জুলফিকাৰ আলী ভুট্টো। ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু পাকিস্তানৰ সংবিধান সভাৰ সভাপতি এই চাৰিজনৰ ভিতৰত কোন আছিল? এয়া কাৰ ফটো? মহম্মদ আলী জিন্না। গতিকে শুদ্ধ উত্তৰটো হৈছে মহম্মদ আলী জিন্না। বন্ধুসকল, ইয়াৰ পাছত অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ সমাধান পত্ৰ আপোনালোকে পাব।